ইখনো পাইছোঁ ইখন পালোঁ না নেবা নাজানো দেই এইখন পাইছোঁ 25 টকীয়া তো এইবোৰ চাওক এইবোৰ পইচা ইমান ধুনীয়া এয়া হৈছে আমাৰ আগৰ পইচা আৰু এইবোৰ আজি মই পালোঁ ক'ত জানেনে আমাৰ এই বন্ধু এজনৰ ৰুদ্ৰ কমল দাস তো তাৰ দোকানত এইজন চাওক ৰুদ্ৰ আৰু ইমান ধুনীয়াকৈ এই পইচাখিনি সযতনে ৰাখি দিছে চাই লওকচোন আমাৰ এতিয়াৰ পইচা আৰু আগৰ পইচা কিমান ধুনীয়া ডিফাৰেঞ্চ চাই লওক ইমান ধুনীয়া মহাত্মা গান্ধী তাৰপিছত আৰু বহুত কিবা কিবি আছে তো এই বস্তুখিনি ইমান ধুনীয়াকৈ সজাই ৰাখিলে তো কিহৰ কাৰণে ৰাখিলে তো ৰুদ্ৰক সুধো এইজন ৰুদ্ৰ তো ৰুদ্ৰ কৈ দিয়া পইচাখিনি তুমি এই সজাই যে কিহৰ কাৰণে ৰাখিছা যেতিয়া মানে পুৰণা বস্তুবোৰ ভাল লাগে মোৰ পইচা বুলি নহয় মানে সকলো বস্তু মই সংৰক্ষণ ৰখাটো সকলোৱে দায়িত্বৰ কৰ্তব্য আৰু নতুন প্ৰজন্মই যাতে দেখা পাওক সেইকাৰণে মই ৰাখি থৈছিলোঁ আৰু মই লেমিনেশ্যন কৰি থৈ দিছিলোঁ হয় তাকে লেমিনেশ্যন কৰি থৈ দিছে ইমান ধুনীয়া নহয় আজি কিবা পুৰণা ফাইল বিচাৰোঁতে তলত থৈ দিছিলোঁ তেনেকৈ পালোঁ এতিয়া তুমিও আহিলা তাকে দেখা ভাল লাগিল চাওক এই আছে আৰু কিছুমান পইচা আছে ঘৰত থোৱা আছে সৰু আগৰ দিনৰ যোনটো মুদ্ৰা আছে সেইবোৰো আছে কেতিয়াবা সময় সুযোগ পালে তোমাক মই দেখাম বাৰু ঠিক আছে চাম একদম ভাল লাগিছে এই চাই লওকচোন এই আগৰ দিনৰ 500 টকাটো চাই লওক ইমান ধুনীয়া আৰু কালাৰ কি ধুনীয়া কালাৰ তো এতিয়াৰ পইচা আৰু আগৰ পইচা ইমান ধুনীয়া ডিফাৰেঞ্চ আৰু এইবোৰ চাওক ইমান অশোক এই স্তম্ভটো চাই লওক এইটো ইমান ধুনীয়াকৈ আছে আৰু এইটোত অশোক স্তম্ভটো অলপ বেলেগকৈ আছে আৰু ভাষা বহুতকেইটা ভাষাতে লিখা আছে ন অসমীয়া তাৰপিছত বেংগলী তামিল তো গোটেইখিনি বস্তুৱে আছে তো এয়া চাই লওক আৰু এয়া 1 টকা আজিকালি 1 টকীয়া নোট পাবলৈ নাই এয়া চাই লওক সুন্দৰ ইমান ধুনীয়াকৈ লেমিনেশ্যন কৰি ৰাখিছে এয়া আৰু এইখন এখন 2 টকা আৰু 2 টকাটো অলপ বেলেগকৈ আছে আৰু এইখন এখন আছে চাওক ইমান ধুনীয়া আৰু এই মৰম লগা পইচা একদম পুৰা 100 টকা ইমান ধুনীয়া যদিও মানে গম নাপাওঁ এইটো বন্ধ কৰিছে নে নাই কিন্তু মানুহৰ তাত প্ৰচলন নহয় এতিয়া হয় এতিয়া ধৰিছোঁ কিন্তু এতিয়া নাজানো বাৰু এইখন প্ৰচলন হয় নে নহয় আজিকালি নাপাওঁ দোকানত বা দেখা নাপাওঁ কোনো প্ৰচলন নকৰে কিন্তু বন্ধ নে নাজানো কিন্তু মানে প্ৰচলন এইবোৰ প্ৰচলন চলি আছে নেকি নাজানো কিন্তু এইখনতো বন্ধ সকলোৱে জানে এইখন বন্ধ বুলি সকলো জানে যিবিলাক নোট আছে এইবিলাক হয়তো বন্ধ হোৱা নাই কিন্তু বিলুপ্ত প্ৰায় আৰু তাৰমানে হয় নোটবিলাক নাই কিন্তু বন্ধ একচুৱেলি 1-2 টকাৰ বাদে 10 টকীয়া 20 টকীয়া বুলি প্ৰচলন বন্ধ হৈছে কি নাজানো কিন্তু মানুহৰ হাতে নাই এইবিলাক নোট এতিয়া মানুহ হাতে নাই তো ইমান ধুনীয়াকৈ ৰুদ্ৰই নিদিয়ে ওলাই এবাৰ পালে সেনেকুৱা হ'ব তো সেইটো কাৰণে মানে সংৰক্ষণ ঠিক নহয় আমি পাৰিলেও থৈ দিলোঁ ভৱিষ্যতে নৱপ্ৰজন্মই মানে চাওক বুলি বা এনেকৈ আজি সত্য হঠাৎ তুমি আহিলা আগত বিচাৰি থাকোঁতে আছিলে আগত মোৰ পুৰণা কাউণ্টাৰটোত আছিলে আগতে দেখা পাইছিলোঁ থৈ দিছিলোঁ নতুনকৈ বনোৱাৰ পিছত থোৱা হোৱা নাই মানে আজি কিবা বিচাৰি থাকোঁতে পালেও তুমিও আহি গ'লা মোৰ সৌভাগ্য তাকে ভাল হ'ব ভাল লাগিল মুদ্ৰাবিলাক দেখাম বাৰু ঘৰত আছে একেবাৰে অতীতৰ যিবিলাক মুদ্ৰা 1 পইচা 2 পইচা আদি কৰি বহুতখিনি মুদ্ৰাও আছে ভাবিছোঁ এটা ফ্ৰেম বনাই ইয়াতে দোকান মানে সজাই থ'ম বুলি ভাল লগা হ'ব ৰঞ্জনো আছে ৰঞ্জনো আছে তো এইজন ৰঞ্জন তো ৰঞ্জন কি ক'বা ভাল লাগিলে চাই বোলা মই দেখি বহুত দিনৰ মূৰত দেখা পালোঁ মই এইবিলাক এয়া তো আগৰ পইচাকেইটা লাৰি থাকিলে লাৰি থাকিব মন যায় একদম বহুত ধুনীয়া আৰু নেপালৰ পইচাও ৰাখি দিছে চাওক ৰুদ্ৰ ইমান ধুনীয়া বাহিৰৰ পইচাও অলপ ৰাখি থৈ দিছে তো নেপালৰ এইটো কেইটকা হয় 40 টকা 50 টকা ন এয়া নেপালৰ পইচাটো আকৌ বেলেগ ধৰণৰ ন একদম বঢ়িয়া আৰু এখন আছে নেপালৰ পইচা আৰু আছে বোলে আৰু এইখন এখন নেপালৰ পইচা 10 টকা হয় হয় একদম 10 টকা আৰু এইটো হৰিণ আছে ন পিছফালে হৰিণ আছে একদম বঢ়িয়া তো এনেকৈ পইচাবিলাক ধুনীয়াকৈ সজাই ৰাখি থৈ দিছে মানে কি সজাই মানে কি আজি ভৰাই থৈ দিছিল তো মই এতিয়া দেখা পাই কেনে পটককৈ ওলালোঁ তো ভাল লাগিল তো এনেকুৱা পুৰণা পইচাবোৰ বহুত ভাল লাগে চাবৰ কাৰণে এয়া চাই লওক 20 টকা এয়া ইমান ধুনীয়া 20 টকাটো আৰু 50 টকাও আছে এয়া 50 টকা এইটো 50 টকা চাই লওক তো আপোনালোকে যদি ডাইৰেক্ট মানে টংলা
টংলাৰ ওচৰে পাজৰে থকা মানুহে যদি কোনোবা চাব বিচাৰে তো পুৰণা পইচা তো চাব পাৰে আপোনাৰ ৰংমন মোবাইল কেয়াৰ মানে আমাৰ ৰুদ্ৰৰ দোকানত আহিলে হ'ল আহি কেনে চাব পাৰিব চাই কেনে আৰু কোনোবাই যদি মোবাইলত টেম্পাৰ লগাব পাৰে তো লগাই ল'ব পাৰিব ইয়াতে আহি কেনে মোবাইলত ভাঙিলে বা ফল্ডাৰ চল্ডাৰ লগাব বিচাৰে তো তেনেকৈও লগাব পাৰিব তো তাৰ দোকানখনো মই এবাৰ ভালদৰে দেখাই দিলোঁ আপোনালোকক এইটো ৰংমন মোবাইল কেয়াৰ আৰু চাওক ইমান ধুনীয়া এইটো ভূপেন হাজৰিকা চাই লওক আকৌ যদি যাব লাগে শৰাইঘাটলৈ ইমান ধুনীয়াকৈ ভূপেন হাজৰিকা দেৱৰ মানে কি ধুনীয়াকৈ একাজলি শ্ৰদ্ধাঞ্জলিৰ এখন ফটো লগাই থৈ দিছে ভূপেন হাজৰিকা দেৱৰ তেওঁ বহুত মানে ভাল পায় এইবোৰ তো পুৰণা বস্তুবোৰ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে বহুত ভাল পায় তো এয়া চাই লওক আকৌ এবাৰ পইচাখিনি দেখাই দিলোঁ আপোনালোকক আৰু পিছত তেওঁৰ মুদ্ৰা আছে বোলে মুদ্ৰাও মই আপোনালোকক পিছত দেখুৱাই দিম তো আপোনালোকে চাব পাৰিব মুদ্ৰাবোৰো চাব পাৰিব একদম সুন্দৰ তো আজিলৈ ভিডিঅ'টো এৰিছোঁ তো ভিডিঅ'টো যদি ভাল লাগে তো আপোনালোকে লাইক কমেণ্ট চেনেল নম্বৰ ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই